মই মোৰ বাগান আৰু ফেক্টৰী যদি নিজৰ হাতলৈ ঘূৰাই আনিব নোৱাৰো তেনেহ'লে মোকো এই পৃথিৱীত তুমি বিচাৰি নাপাবা। এইবোৰ কি কথা কৈছে আপুনি? একদম শুদ্ধ আৰু সঠিক কথাই কৈছো। মোৰ বুকুত যি কুৰা জুই জ্বলি আছে সেয়া কেৱল মইহে অনুভৱ কৰিব পাৰো। নিজকে মই বৰ চালাক আৰু চতুৰ বুলি ভাবিছিলো মোৰ দৰে ব্যৱসায় কৰিব পৰা মানুহ দ্বিতীয়জন নাই। কিন্তু আজি এজনী সাধাৰণ ছোৱালীয়ে মোক বুঢ়া আঙুলি দেখুৱাই মোক ব্যৱসায় শিকাই থৈ গ'ল। বাহিৰৰ মানুহে যেতিয়া এইবোৰ কথা গম পাব মোৰ মান সন্মান সকলো যাব, হাঁহিব মোক মানুহে, আৰু মই এনেদৰে জীয়াই থাকিব নোৱাৰো। যি হল হৈ গ'ল। এই সকলোবোৰ ভাগ্যৰ খেল আৰু এইবোৰ ঠগ প্ৰবঞ্চনা প্ৰতাৰণাৰ ঘটনাটো ঘটিয়ে থাকে। আপোনাতকৈ বহুত ডাঙৰ ডাঙৰ মানুহ এইবোৰৰ ভুক্তভোগী, কিন্তু সেইবোৰ মানুহ জানো জীয়াই থকা নাই? শুনক, আপুনি মান সন্মানৰ কথা নাভাবিব। এইবোৰ মান সন্মানৰ কথা চিন্তা কৰিয়ে বহুত ডাঙৰ ডাঙৰ ঘটনা ঘটালে আপুনি। আকৌ সেই একেটা ভুলকে নকৰিব। অভয়টো নাই। এতিয়া যদি পাৰে আদি ঘৰলৈ ঘূৰাই অনাৰ চিন্তা কৰক। সি একো কৰিব নোৱাৰিলেও অন্ততঃ অনন্যাৰ দৰে আপোনাক ধ্বংস নকৰে। কথাষাৰ এবাৰ ভাবি চাব। হঠাৎ কি হৈ গ'ল খুৰা? আপুনি অধৈৰ্য নহ'ব? মইনো ক'ত অধৈৰ্য হলো? তুমিহে অধৈৰ্য হৈছা। আগতে তৃষ্ণাৰ আগত ধৰা পৰিলো, এতিয়া তোমাৰ আগত। আৰু বা মই কাক কন্দুৱাও? খুৰা আমিও নাকান্দো আৰু আপুনিও কান্দিব নালাগে। আপোনাৰ দৰে খোলা অন্তৰৰ বিশাল মনৰ মানুহজন ভগৱানে এইটো বেমাৰনো কিয় দিব লাগে? এই বেমাৰটো এনেকুৱাই, ই মানুহৰ বেছি আনন্দ সহ্য কৰিব নোৱাৰে, আৰু সেইবাবে ই আহি আমাৰ দেহত সোমাই লাহে 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 চব শেষ কৰি পেলায়। তোমাক মাথো মই এটা কথাই কওঁ আদি। কওক খুৰা। তোমাৰ কিন্তু এতিয়া দায়িত্ব বাঢ়িল। মোৰ পৰিয়ালটোক এতিয়া তুমিয়ে চাব লাগিব। মই গুচি যোৱাৰ পিছত মাজে মাজে আহি তুমি সিহঁতৰ খবৰ লৈ থাকিব লাগিব। মোৰ অবিহনে পৰিয়ালটো বৰ অকলশৰীয়া হৈ পৰিব। একোৱে কৈ থৈ যাব নোৱাৰিলো মই সিহঁতৰ কাৰণে। সিহঁতক কেতিয়াও কষ্ট পাবলৈ নিদিবা আদি। এয়াই মোৰ তোমাৰ ওচৰত কাতৰ অনুৰোধ। আপোনাৰ একো নহয় খুৰা, একো নহয়। ভগৱান, তুমি যদি সঁচাই আছা এই পৃথিৱীত, তেন্তে তুমি মোৰ খুৰাৰ ক্ষতি হ'ব নিদিয়া। মোৰ খুৰাক ভাল কৰি দিয়া। ভগৱানে একো কৰিব নোৱাৰে আদি। আমাৰ কথা আজিকালি ভগৱানে নুশুনে। ভগৱান ইচ্ছা কৰিলে আমাৰ কাৰণে বহুত কিবা কিবি কৰিব পাৰে, কিন্তু নকৰে। কৰা হলে মোৰ অৰুজনী ন্যায় পালেহেঁতেন, কিন্তু নাই। ভগৱান কেৱল অসত্যৰ লগত। সত্য পক্ষত থকা হলে
আমিবোৰে এনেকৈ কান্দিব লগা নহলহেঁতেন। মোৰতো ভগৱানৰ ওপৰত বিশ্বাসী নোহোৱা হৈ গল। খুৰা, বিশ্বাস নেহেৰুৱাব খুৰা। আপুনি বিশ্বাস ৰাখিব লাগিব। নিশ্চয় তেওঁ কিবা চমৎকাৰ কৰিবই। আদি, যদি সঁচাই তেনেকুৱা কিবা এটা হয়, তেনেহলে মই কেইদিনমান জীয়াই থাকিম। মোৰ যে জীয়াই থকাৰ কিমান হেঁপাহ। খুৰা, মিষ্টাৰ বৰঠাকুৰ, মোৰ লগত আপুনি যি কৰিলে সেয়া ভৱিষ্যতলৈও আনৰ প্ৰৰোচনাত পৰি আনৰ লগত নকৰিব। যাৰ দুৱাৰমুখত আপুনি আজি থিয় হৈছেহি, তেওঁকতো অলপ হ'লেও ভয় কৰক। যিদৰে আপুনি মোক মনাবলৈ চেষ্টা কৰি হাৰ মানি গৈছিল, সেইদৰে আপুনি ভগৱানকো মনাব নোৱাৰিব। লাগিলে আপুনি যিমানেই পূজা অৰ্চনা নকৰক কিয়, এদিন নহয় এদিন ভগৱানে আপোনাৰ বিচাৰ ল'ব। সত্য আৰু অসত্যৰ যুদ্ধত এদিন সত্যৰে জয় হয়। সেয়া লাগিলে চিনেমাই হওক বা বাস্তৱ। আৰু ইয়াত সত্য কোন সেয়া আপুনি ভালদৰে জানে। অৰুন্ধতীয়ে ঠিকেই কৈছে। আমি আমাৰ কৰ্মৰ ফল এদিন নহয় এদিন ভুগিমেই। এবাৰ দেউতাৰ কথা চিন্তা কৰোঁ, এবাৰ নিজৰ কথা চিন্তা কৰোঁ। কি কৰোঁ কি নকৰোঁ একো ভাবিয়ে নাপাওঁ। বৰ ডাঙৰ খবৰ এটা পালো। কি খবৰ? অভয় গোস্বামীৰ পত্নীয়ে বাপেকৰ বাগান আৰু ফেক্টৰী সকলো নিজৰ নামত লিখি পেলালে। সৰুৰেকে গম পাই বোলে তাইক ঘৰৰ পৰা খেদি দিলে। তাইৰ লগতে বোলে আমাৰ DSPও ঘৰ এৰি গ'ল। মইতো কি কৈছিলো, তাৰ ঘৈণীয়েকজনীয়ে এটা ডাঙৰ গেম খেলি আছে। তাই এতিয়া এটা বৰ ভাল দান মাৰিলে, কিন্তু ভোগ কৰিব নাপায়। দুদিন পিছত ফ্ৰড কেছত এৰেষ্ট হবই। তুমি কি ভাবা? তাই অকলে এইবোৰ কাম কৰিছে? ইয়াত অভয় গোস্বামী সমানে জড়িত হৈ আছে। সি কেনেকুৱা এটা অধম চোৱা, নিজৰ ঘৰখনকে সি নিজে ধ্বংস কৰে। তই ঠিকেই কৈছ। যে নিজৰ ঘৰখন ধ্বংস কৰিবলৈ ভয় নকৰে, আমাকতো ভাই মাৰিয়ে পেলাব। অথনি তই মোক মন্দিৰত যিখিনি কথা বুজালি, কথাখিনি তই ঠিকেই কৈছ। মোৰ যি হয় হ'ব। এবাৰ অলপ পুণ্যকে কৰো বল। দেউতা, তুমি কৈছা এনেকৈ? তুমি সঁচাই কৈছা নে মোক জুখি চাইছা? একদম নহয়, বহুত ভাবিলো মই। কিমান আৰু মানুহৰ খাওপাত খাই জীয়াই থাকিম? মৰাৰ পিছতো গালি পাৰি থাকিব। অলপ ভাল নাম লৈ জীয়াই থাকিলে শেষত মৰাৰ মজাই বেলেগ হ'ব। এইবোৰ কথা তুমিয়ে কৈছানে? মোৰ কিন্তু অলপো বিশ্বাস হোৱা নাই। আদিত্যই অথনি কি ক'লে নুশুনিলি? সি কম পাত চৰ মাৰিলে মোৰ গাত। আৰু আনক চৰ মাৰিবলৈ সুবিধা দিব নোৱাৰো। ইমান দিনে তই মোৰ মতে চলিলি, এতিয়া মই তোৰ মতে চলিম। ৰত্নাকৰ যদি বাল্মীকি হ'ব পাৰে, তেনেহলে ময়ো পাৰিম। এই অভয় নামৰ প্ৰাণীটোক পুলিচ আৰু সমাজৰ পৰা আঁতৰ কৰিব লাগিব। নহলে ইয়াৰ বাবে
মানুহৰ আৰু প্ৰশাসনৰ ওপৰত আস্থাই নাথাকিব। আমাৰ উদ্দেশ্য কেৱল নিজেই নিজক ভাল কৰা নহয়, আমাৰ উদ্দেশ্য এই অভয় নামৰ মানুহটোৰ মুখাখন খোলাৰ। You are right, Deva. মা, মই তোমালোকৰ পুত্ৰও হয় আৰু অনন্যাৰ গিৰিয়েকো হয়। তোমালোকে কোৱা কথাবোৰ যদি সঁচা প্ৰমাণ হয় তেনেহ'লে মই পুনৰ ঘূৰি আহিম আৰু আজিয়ে ঘূৰি আহিম। আৰু যদিহে মিছা হয় তেনেহ'লে মোৰ পৰা আৰু একো আশা নকৰিবা। ওলোটাই মই মোৰ পত্নীৰ লগত হোৱা অন্যায়ৰ হিচাপহে ল'ম। প্ৰদীপ শৰ্মাই কোৱাৰ দৰে অনন্যাৰ লগত আন কোন জড়িত হৈ আছে সেয়া মই নাজানো, কিন্তু এই ষড়যন্ত্ৰত অনন্যাৰ লগত যে অভয় জড়িত হৈ আছে সেইটো মই জানো। সেয়া মই নাজানো, কিন্তু এই ষড়যন্ত্ৰত অনন্যাৰ লগত যে অভয় জড়িত হৈ আছে সেইটো মই জানো। হয়তো মই মিছাও হ'ব পাৰো, কিন্তু অভয়ে এইখন ঘৰ এৰি ওলাই যোৱাটোৱেই এই কথাটোৰে ইংগিত দিয়ে। কোনোবাই ভাল পায় বেয়া পায় সেইটো মই নাজানো, কিন্তু পুলিচত কেছ মই কেৱল অনন্যাৰ ওপৰতে নিদিওঁ, অভয়ৰ ওপৰতো দিম। অভয় অভয়ৰ নাম লোৱা শুনিলো, সি আহিব নেকি? ফোন কৰিছিল নেকি? অভয়ৰ চিন্তা আপুনি মূৰৰ পৰা আঁতৰাই পেলাওক। যিমানে তাৰ চিন্তা কৰিব আপুনি সিমানে বেমাৰী হৈ গৈ থাকিব। ধৰি লওক অভয় আৰু এইখন ঘৰলৈ কেতিয়াও নাহে। যিটো ল'ৰাই আপোনাৰ বেমাৰৰ খবৰ পায়ো এবাৰো নাহিল, আপুনি তাক লৈ কিয় মূৰ ঘমাই আছে? কিন্তু সি মোৰ ল'ৰা, আশাটো কৰিমেই দিয়াচোন। সি কিবা কামত হয়তো ব্যস্ত থাকিব পাৰে, সেইকাৰণেহে আহিব পৰা নাই। মানি গৈছো আপোনাক। ইমানখিনি হোৱাৰ পিছতো আপোনাৰ তাৰ প্ৰতি মৰম অলপো নকমিল। ইয়াৰে 1% মৰম যদি আপুনি আদিকো কৰিলে হয় তেনেহ'লে কথাবোৰ আজি এনেকুৱা নহ'লে হয়। আৰু এটা কথা, আজি যদি মই আপোনাৰ বেমাৰৰ বিষয়ে আদিক ক'লো হয় সি কিন্তু দৌৰি আহিলে হয়। মোৰ এই কথাখিনি আপোনাৰ হয়তো বিশ্বাস নহ'ব পাৰে, কিন্তু আদি যে আহিল হয় সেয়া মোৰ বিশ্বাস। এতিয়া যদি মই তাক ঘূৰাই আনো নিজকে স্বাৰ্থপৰ সজোৱা হ'ব। ভাবিব অভয় এৰি থৈ যোৱাৰ বাবে এতিয়া মই তাৰ সহায় বিচাৰিছো। এতিয়া এনেকুৱা কিবা এটা কৰিলে দেখোন মই নিজৰ আগতে লাজ পাম। এতিয়া যদি সি নিজেই এইখন ঘৰলৈ ঘূৰি আহে মোৰ তাত কোনো আপত্তি নাই।